মুজিবুর রহমান আছিল। কি হৈছে আচলতে? আচলতে কি হৈছে বস্তুটো মোৰ ঘৰত লাইন আছে, তো লাইন আছে। মই বজাৰ গৈছিলোঁ বজাৰ কৰিবলৈ, তো হঠাৎ মানে লাইন অফিচৰ পৰা মানুহ আহিছে। আহি পিনে কিবা কিবি মোৰ মাক পুছকাছ কৰিছে। কৰাৰ পিছত সেইটো মানে আপি মানুহ কিবা কৈছে নকৈছে সেইটো মই নাজানো। পিছত মোক ফোন কৰিলে যে বেটা ঘৰত আহিব লাগে। তো মই কৈছোঁ কি হ'লে? কয় অফিচৰ পৰা মানুহ আহিলে, কিবা কিবি লিখি লৈ পেলাই মোক টানি লৈ পেলাই যাই পেলাই মিটাৰৰ সামনাত থিয় কৰাই পেলাই সিহঁতি ফটো খিচিলে। ফটো খিচি পেলাই এটা কাগজ দি পেলাই গুচি গ'লে। সিহঁতি আৰু যাবলৈ দিছে, কৈছে বোলে আমাৰ এই হেৰি অভয়পুৰৰ অফিচত যাব লাগে, অফিচত যাব দিব। তো বোলে ঠিকে আছে, মই আগত ঘৰত যাওঁ, ঘৰত যাই পেলাই চাম আৰু বস্তুটো। তো ঘৰত আহিলোঁ, আহি পিনে কাগজখন দিলে। তো দেওয়ার পিছত মানুহক দেখালোঁ, মোৰতো লেখা পঢ়া নাই। তো মোৰ এটা ভাই আছিলে, ভাইক পুছিলোঁ যে চাহ তো এই কাগজখন কি লিখিলে সিহঁতি? তো কৈছে ভাই দাদা ইয়াতো বেলেগ কিছু লেখা নাই, তাত যাবলৈ দিছে, কিবা এটা টোটো ফটো এইগিলা তুমি চাৰ্জ কৰি থাকা, তে কিবা মিটাৰখনৰ হয়তো লোডিং বাঢ়াব। তো আমি ভাবিছোঁ তেনেহ'লে ভাল কথা, এইটো বাঢ়াই যদি দিব তাততো আৰু ক'বলগীয়া একো নাই। তো যাওঁ, তো গ'লোঁ সেইদিনা 26 তাৰিখে গ'লোঁ আমি। যাই পিনে কাগজখন জমা দিলোঁ। জমা দেওয়ার পিছত একেবারে 11,000 কিমান বা টকা ফাইন কাটি দিলে। ফাইন কাটি দিলে, তে মই তাত আৰু কিছু নক'লোঁ। নকোৱাৰ পিছত মই ঘৰত আহিলোঁ। তো ঘৰত আহিলোঁ, আহি পিনে ক'লোঁ যে এইটো কিহৰ কাৰণে কাটিলে? মোৰতো সব ঠিকেই আছে, এখন ফেন চলে আর মটৰ যদিও আছে সেইটোতো নচলে, ইমানখিনি ভল্টেজো নাই, আৰু মোৰ ঘৰত এনেকুৱা কল পানীও নাই। দমকল যদিও আছে বেলেগৰ ঘৰত পানী লৈ আহিব লাগে, বেলেগৰ বাহিৰৰ পৰা আনি মোৰ ঘৰত খাব লাগে। তা ঠিকে আছে, এইটো তাহলে চাওঁ তাহলে কি কৰা যায় বস্তুটো। তো মই দাদাসকলক ক'লোঁ যে মোৰতো এনেকুৱা এনেকুৱা ঘটনা, তে ফাইনটো কাটি দিলে। তো মই এতিয়া আৰু এই পইচাখিনি আৰু ক'ৰ পৰা দিম? মই যদি দুইফালে যদি মোক মাৰে তেনেহ'লেতো নহ'ব, একফালে মাৰিব লাগিব। কাৰণ এইফালে যদি আমাৰ ৰিচাৰ্জো কৰিব লাগে, মই ৰিচাৰ্জো কৰিছোঁ ইয়াৰ মাজত 700 কেইবা টকা ৰিচাৰ্জ কৰিলোঁ। আপুনি কেইদিনৰ পৰা আপোনাৰ মানে বিল দিয়া নাই? বিল সেইটো 10-12 দিনা হৈছে, সেইটো ৰিচিপো মোৰ লগত আছে। প্ৰতি মাহে মাহে আপোনাৰ ক্লিয়াৰ? হ্যাঁ, মাহে মাহে ক্লিয়াৰ কৰি আছোঁ। মানে যেৰ পৰে নপৰা নহয়, এনেকৈ নহয়। 200-300 টকা হ'লে এইটো মানে কি কৰে, মিটাৰ লাইনখন কাটি দিয়ে। আগৰ আপোনালোকৰ বিল নাছিলে নেকি? নাছিলে, সেইটো নাছিলে, আপোনাৰ ফাইনটো কাটি হঠাৎ কৰি কাটি দিলে ফাইনটো। আপোনাৰ সেই ঠাইখনৰ নাম কি আছিলে? এইটো ঠাইখনৰ নাম মৌখা বুলি কয়, চান্দিৰপাৰা বুলি কয়, মৌখা চান্দিৰপাৰা। এতিয়া চান্দিৰপাৰা নাই আৰু এইটো মৌখা বুলি কয়। লাইনটো ক'ৰ পৰা মানে? লাইনটো আছে আমাৰ অভয়পুৰীৰ পৰা আছে, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লাইন আছে এইটো। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লাইন। এতিয়া কি ক'ব বিচাৰিছে এইটো ফোনটো কৰিছে? এতিয়া বিচাৰিছোঁ, মই কি ক'বলৈ বিচাৰোঁ, এইখিনি ক'বলৈ বিচাৰিছোঁ যে মই আহ্বান এইটোৱে জনাইছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা যাতে মোৰ এই বিলখন কিবা এটা ইহঁতে ব্যৱস্থা কৰি দিয়ে। মই দুখীয়া মানুহ, মইতো ইমান বিল দিব নোৱাৰোঁ। কাৰণ মই এটা টোটো চলাই খাওঁ, পিলপিলি চলাই খাওঁ, এটা পিলপিলিত কিমান বা টকা কামাওঁ। দিন গ'লে ইয়াত যদি আমাৰ মাহত যদি এইফালে যদি 700-800 টকা ভৰিব লগা হয়, সেইফালে যদি আমাৰ ফাইনৰ পইচাখিনি দিব লগা হয়, আমি ইমান পইচা ক'ত পাম? আপোনাৰ যিটো ঘৰত স্মাৰ্ট মিটাৰ আছে, ইয়াৰ পৰা কি আপোনালোকে টোটো চাৰ্জ কৰে নেকি? চাৰ্জ কৰে? নকৰোঁ, কিয়লৈ নকৰোঁ মানে এইটো বস্তুটো আমাৰ ঘৰত নহয়, ভল্টেজ একেবাৰে নাই। আপোনাৰ ফেন কেইটা? ফেন আছে, 2টা আছে ফেন। 2টা ফেন আছে, 3টা বল আছে। এইখিনিতে ইমান ফাইন কাটি দিলে ন? এইখিনিতে ফাইন কাটি। টোটোটো আমি চাৰ্জ কৰোঁ এই চাপৰত, আমাৰ এটা চাৰ দোকান আছে তাত, পাখিৰিতল বুলি কয়। তাতে মই চাৰ্জ কৰোঁ আৰু তাতে ৰাতি থাকোঁ। কেতিয়াবা পুৱাত ঘৰত আহোঁ, কেতিয়াবা দুপৰীয়া আহোঁ খাবলৈ, কেতিয়াবা না আহোঁ। এতিয়া আপোনাৰ ফাইনটো উঠাই ল'ব লাগে তেওঁলোকে। মোৰ আহ্বান এইটোৱে, মানে মোৰ ফাইনটো উঠাই ল'লে মানে ভাল হয় মোৰ কাৰণে আৰু কি।